নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয় আঁচনিৰ লগতে যিসকল পেঞ্চনাৰ সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ আপডেট প্ৰকাশ কৰিছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000কৈ টকা, PM কিষাণৰ 18তম কিস্তি কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। লগতে কেইবাটাও ডাঙৰ খবৰ মুকলি আহিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। হয়, আপুনি ঠিকেই শুনিছে, চৰকাৰী আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। চৰকাৰী আঁচনি হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে হিতাধিকাৰী একাউণ্টত সোমাই চৰকাৰী ধন। হয়, আপুনি ঠিকেই শুনিছে, প্ৰত্যেক মাহৰ 10 তাৰিখে কিন্তু চৰকাৰী আঁচনিৰ টকা সোমাই যায় বেংক একাউণ্টত। কিন্তু এতিয়াৰ পৰা 10 তাৰিখে হিতাধিকাৰী একাউণ্টত নোসোমায় চৰকাৰী ধন। কি কাৰণে নিৰ্দিষ্ট দিনত একাউণ্টত ধন জমা নহয়? হয়, আপুনি ঠিকেই শুনিছে, সেই সন্দৰ্ভত জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। আগষ্ট মাহত চৰকাৰী ধন একাউণ্টত জমা হোৱা দিন সলনি হৈছে। কেৱল ইয়াই নহয়, অকল আগষ্ট মাহতে কিন্তু চৰকাৰী আঁচনিৰ টকা সোমোৱাটো দিন সলনি কৰা হৈছে। বাকী মাহত ঠিকেই সোমাব। 10 তাৰিখে শনিবাৰ হোৱাৰ বাবে চৰকাৰী ধন জমা নহয় হিতাধিকাৰী একাউণ্টত। হয়, আপুনি ঠিকেই শুনিছে, 10 তাৰিখটো হৈছে শনিবাৰ আৰু শনিবাৰ হোৱাৰ বাবে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে সোমাই নিদিয়ে টকা। আৰু অন্যথা 11 তাৰিখে দেওবাৰ হোৱাৰ বাবে বেংক বন্ধ থাকিব আৰু দেওবাৰৰ বাবে কিন্তু আপোনাৰ একাউণ্টত 11 তাৰিখতো নোসোমায় টকা। আগষ্ট মাহৰ ধন জমা হোৱাৰ নতুন দিন ঘোষণা কৰিছে চৰকাৰে। অৰুণোদয় পেঞ্চন বিধৱা আঁচনিৰ ধন জমা হোৱাৰ নতুন দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চলিত মাহত 12 তাৰিখেহে চৰকাৰী ধন জমা হ'ব হিতাধিকাৰী একাউণ্টত। যদি আপুনি এজন পেঞ্চনাৰ বা অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। লগতে ভিডিঅ'টি আপুনি বেছিকৈ শ্বেয়াৰ কৰি দিব যিজন পেঞ্চনাৰ বা যিজন অৰুণোদয়ৰ হিতাধিকাৰী আছে, যাতে সেইজন সকলো হিতাধিকাৰীয়ে জানিবলৈ পায়, যে গম পায় যে আচলতে চৰকাৰী আঁচনিৰ টকা সোমোৱাটো দিনটো সম্পূৰ্ণকৈ সলনি কৰা হৈছে। এতিয়া 12 তাৰিখত সোমাই যাব। আগষ্ট মাহৰ 12 তাৰিখত লাখ লাখ অৰুণোদয় আৰু পেঞ্চনাৰৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 তাৰিখত কিন্তু নোসোমায় আপোনাৰ একাউণ্টত টকা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ভাল খবৰ। হয়, আপুনি ঠিকেই শুনিছে, আপোনাৰ SBI বেংক একাউণ্ট আছে নেকি? যদি SBIৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। CSP হওক বা আপোনাৰ যদি ব্ৰাঞ্চত হয় তেন্তে আপোনাৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। অলপকৈ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। যদি বেংক একাউণ্টৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। লগতে আপুনি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। যদি আপোনাৰ SBIৰ একাউণ্টৰ লগত মোবাইল নম্বৰটো লিংক আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে আপোনালৈ মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনালৈ। কিন্তু ভুলতো এনে ধৰণৰ লিংকত আপুনি ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ। হয়, আপুনি ঠিকেই শুনিছে, একাউণ্টৰ যিকোনো ডিটেইলছ যদি কোনোবাই কল কৰি বিচাৰে আপুনি নিদিব। কিন্তু এনে সময়ত আপুনি এটা ডাঙৰ পন্থা হাতত ল'ব পাৰে। আপুনি কি পন্থা হাতত ল'ব এনে সময়ত? কিন্তু এই সময়ত আপুনি ভুলতো কোনো উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰে কিদৰে এছামিছৰ দ্বাৰা জালিয়াতি কৰে? 1 নম্বৰত কোৱা হৈছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ, একাউণ্ট আনব্লক কৰিবলৈ আপোনালৈ কল কেতিয়াও নাহে। লগতে এছামিছ ইমেইল বা হোৱাটছআপত লিংক প্ৰেৰণ নকৰে। লগতে 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত শ্বেয়াৰ নকৰিব। যদি আপোনালৈ কোনোবাই ATM কাৰ্ডৰ নাম্বাৰটো বিচাৰে তেনে ক্ষেত্ৰত আপুনি কেতিয়াও নিদিব। 3 নম্বৰত কোৱা হৈছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলেই আপুনি ফোন কৰক অনলাইন 30 নম্বৰত।
4 নম্বৰত কোৱা হৈছে হঠাৎ অকৰ্তৃত্বশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM কাৰ্ড ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ দুটা হৈছে 18001234 বা 18002100 নম্বৰত আপুনি কল কৰিব পাৰে। সবিশেষ জানিবৰ বাবে এই দুটা নম্বৰত কল কৰিব পাৰে। যদি SBIৰ তৰফৰ পৰা কোন ধৰণৰ আপোনাৰ ফোন কল আহিছে তেনে ক্ষেত্ৰত নিশ্চয় এই দুটা নম্বৰ আপুনি ছেভ কৰি ৰাখক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ জিলাই নিৰ্মাণ হৈছে ক্ষুদ্ৰ বাংলাদেশৰ দৰে দৃশ্য এদিন দেখা যাব। অসমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 35% পৰা 8% হিন্দু আছেগৈ বাংলাদেশত, ধুবুৰীত আছে 12% হিন্দু, বৰপেটাত আছে 30% হিন্দু। একেখনকৈ ক্ষুদ্ৰ বাংলাদেশ অসমত সৃষ্টি হৈছে। চৰকাৰ আইন আদালতৰ বৰতে বৰ্তমানলৈ একো হোৱা নাই আৰু এয়া আমাৰ বাস্তৱ সত্য। নতুন জামক সত্ৰ নামঘৰ আদৰি ল'বলৈ আমি শিকাব লাগিব। ৰুক্মণী গাঁৱৰ টঙৰা সত্ৰৰ পৰা অসমীয়া ৰাইজলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। 35% পৰা 8% হিন্দু আছেগৈ বাংলাদেশত, এনেকুৱাকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিষয়ত আপুনি কি বুজিলে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কাইলৈৰ পৰা বন্ধ হ'ব অৰুণোদয় আঁচনি। হয়, আপুনি ঠিকেই শুনিছে, কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় বন্ধ কৰি দিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিক লৈ কংগ্ৰেছে কৰি আহিছে প্ৰতিবাদ। এদিন অৰুণোদয় আঁচনি বন্ধ হ'লে মানুহৰ মাজত প্ৰতিবাদ হ'ব। 10 তাৰিখে অৰুণোদয় নাপালে হিতাধিকাৰীৰ মাজত হাহাকাৰ লাগি যাব। অৰুণোদয় আঁচনি এখন প্ৰভাৱশালী হিতাধিকাৰীৰ আঁচনি। হয়, আপুনি ঠিকেই শুনিছে, অৰুণোদয় আঁচনি আচলতে প্ৰভাৱশালী হিতাধিকাৰীৰ আঁচনি নেকি? অৰুণোদয় আঁচনি বন্ধ কৰিব পৰা শক্তি কাৰো নাই। ব্ৰহ্মপুত্ৰ আঁচনিক কিদৰে কোনেও বন্ধ কৰিব নোৱাৰে। ব্ৰহ্মপুত্ৰ আঁচনিক যিদৰে কোনেও ধৰি ৰাখিব নোৱাৰে, তেনেদৰে 26ত বিজেপিক কোনেও বাধা দিব নোৱাৰে। আমি 27 লাখ হিতাধিকাৰীৰ হৃদয়ত বাস কৰোঁ। এই আঁচনি কংগ্ৰেছে বন্ধ কৰিবলৈ ক'লেই ধ্বংস হ'ব কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় বন্ধ কৰি দিম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আচলতে অৰুণোদয় আঁচনিটো বন্ধ হ'লে জনসাধাৰণৰ কি অসুবিধা হ'ব, আপোনাৰ মন্তব্যটো কি? আচলতে ভাল হ'ব নে বেয়া হ'ব, ইয়াৰ বিষয়ত আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণ সন্মান নিধিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। টু এভেল দ্য বেনিফিটছ of the upcoming installment of PM Kisan Farmer make sure to upcoming installment অথবা আহিবলগীয়া যিখন কিস্তি আছে সেইখন কিস্তি পাবলৈ হ'লে প্ৰতিজন কৃষকে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। লগতে কোনোবা কৃষকে লাভ কৰিব পাৰিব 2000 টকা, লগতে কোনোবা কৃষকে লাভ কৰিব 4000 টকা। কোন কৃষকে কিমানকৈ টকা লাভ কৰিব এতিয়া সম্পূৰ্ণকৈ জানি লওক। যিসকল কৃষকে 17 নম্বৰ কিস্তিটো পোৱা নাই সেইসকল ব্যক্তিয়ে 18 নম্বৰ কিস্তিৰ লগতে 4000 টকা লাভ কৰিব। লগতে যিসকল ব্যক্তিয়ে অকল 18 নম্বৰ কিস্তি পোৱা নাই সেইসকল ব্যক্তিয়ে 2000 টকা লাভ কৰিব। আৰু তাৰ আগতে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। 1 নম্বৰত কোৱা হৈছে লিংক আধাৰ উইথ বেংক একাউণ্ট। আপোনাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব, অথবা আপকামিং কিস্তি বা আহিবলগীয়া কিস্তি পাবলৈ হ'লে গেট দিয়াৰ ইকেৱাইচি ডাউন, আপোনাৰ ইকেৱাইচিটো ডাউন কৰিব লাগিব বা সম্পূৰ্ণ কৰিব লাগিব। লেণ্ড ডকুমেণ্ট আপোনাৰ সঠিক মাটিৰ নথিপত্ৰ সম্পূৰ্ণকৈ আপলোড কৰিব লাগিব। লগতে ফৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, যদি আপুনি নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব খোজে তেনে ক্ষেত্ৰত এতিয়া আপুনি ভিজিট কৰক। PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো হৈছে pmkisan.gov.in গৈ এতিয়া আপুনি লগ ইন কৰি আবেদন কৰি লৈ লওক। আপোনাৰ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক থাকিলে আৰু আপোনাৰ মাটিৰ জমাবন্দী কপিটো থাকিলে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।